हेलो फ्रेंड्स সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7 লৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সকলো মহিলাই 10,000 কে টকা লাভ কৰিব ইতিমধ্যে অসমৰ সকলো আত্মসহায়ক গোটৰ মহিলাই আবেদন পত্ৰখন লাভ কৰিছে সো আবেদন পত্ৰখন কিদৰে ফিল আপ কৰিব লাগিব এই সম্পৰ্কে আজিৰ ভিডিঅ'ত বিতংকৈ আলোচনা কৰা হ'ব যেহেতু এগৰাকী মহিলাক এটাইহে আবেদন পত্ৰ দিয়া হৈছে আৰু সেই আবেদন পত্ৰখন যদি কিবা কাৰণত নষ্ট হৈ যায় তেতিয়াহলে দ্বিতীয়খন আবেদন পত্ৰ আপুনি নাপায় আৰু আবেদন পত্ৰখন যেহেতু জেৰক্স কৰি আপুনি জমা কৰিব নোৱাৰে গতিকে আবেদন পত্ৰখন খুব সাৱধানতাৰে সৈতে ফিল আপ কৰিব লাগিব যাতে আপোনালোকৰ আবেদন পত্ৰখন নষ্ট নহয় আৰু ধুনীয়াকৈ আপুনি ফিল আপ কৰি জমা দিব পাৰে আৰু আপুনি যাতে 10,000 টকা লাভ কৰে আবেদন পত্ৰখন ফিল আপ কৰাৰ আগতে আপুনি আবেদন পত্ৰখন জেৰক্স কৰি ল'ব সো প্ৰথমতে আপুনি মোৰ ভিডিঅ'টো চাই সেই জেৰক্স কপি যেটো আছে আবেদন পত্ৰৰ সেই জেৰক্স কপিটো আপুনি ফিল আপ কৰিব আৰু জেৰক্স কপিটো ফিল আপ কৰা হোৱাৰ পিছত সেই জেৰক্স কপিটো চাই আপুনি অৰিজিনাল যেটো আবেদন পত্ৰ আছে সেই আবেদন পত্ৰখন ফিল আপ কৰিব যাতে আবেদন পত্ৰখন নষ্ট নহয় যদি কিবা কাৰণত কটাকটি হৈ যায় ওভাৰৰাইটিং হৈ যায় আৰু হোৱাইটনাৰ ইউজ কৰে তেতিয়াহলে কিন্তু আবেদন পত্ৰখন একচেপ্ট নহয় এই ক্ষেত্ৰত আপুনি কিন্তু 10,000 টকা লাভ নকৰে গতিকে আপুনি আবেদন পত্ৰখন ফিল আপ কৰাৰ ক্ষেত্ৰত মই আকৌ কৈছো খুবে সাৱধান হ'ব আবেদন পত্ৰ জমা দিয়াৰ বাবে আপুনি 1 মাহ সময় পাব এই 1 মাহৰ ভিতৰত ধুনীয়াকৈ আপোনাৰ যিমানখিনি তথ্যপাতি আছে সকলোখিনি আহৰণ কৰি আপুনি ধুনীয়াকৈ আবেদন পত্ৰখন ফিল আপ কৰি জমা দিব পাৰিব এই ক্ষেত্ৰত আপোনাৰ জীৱিকা সখী বা আপোনাৰ যেটো ব্লক আছে এই ব্লকৰ ষ্টাফে আপোনাক সহায় কৰিব গতিকে আবেদন পত্ৰ ফিল আপ কৰাৰ ক্ষেত্ৰত আপুনি মুঠেও খৰধৰ কৰাৰ প্ৰয়োজন নাই সো এতিয়া আহো আবেদন পত্ৰখন কেনেদৰে ফিল আপ কৰিব লাগে সো ইয়াতে প্ৰথমতে আপুনি চাওক যে ইয়াতে আছে আবেদন পত্ৰৰ যেটো ক্ৰমিক নম্বৰ সিৰিয়াল নম্বৰ সো সিৰিয়াল নম্বৰটো আপুনি দিব নালাগে অলৰেডি আপুনি যেটো আবেদন পত্ৰ লাভ কৰিছে তাত সিৰিয়াল নম্বৰ এটা আছে গতিকে এইটোত আপুনি একো কৰিব নালাগে সো ইফালে আছে পাসপোৰ্ট ফটো লগোৱাৰ এটা ঠাই সো ইয়াত আপোনাৰ পাসপোৰ্ট ফটো ৰঙিন ফটো এটা আপুনি ইয়াত লগাই দিব 1 নম্বৰত আছে আত্মসহায়ক গোটৰ সদস্যৰ নাম সো ইয়াত আপোনাৰ নাম অৰ্থাৎ আপুনি যেহেতু আবেদনকাৰী আপোনাকে ফৰ্মটো দিয়া হৈছে ইয়াত আপোনাৰ নাম কেপিটেল লেটাৰত অৰ্থাৎ ইংৰাজী ডাঙৰ হাতৰ আখৰত ইয়াত লিখিব 2 নম্বৰত আছে আত্মসহায়ক গোটৰ নাম আপুনি যেটো আত্মসহায়ক গোটৰ সদস্য হয় সেই আত্মসহায়ক গোটৰ নামটো ইয়াত লিখিব 3 নম্বৰত আছে আত্মসহায়ক গোটৰ এমআইএস কোড আপুনি যেহেতু আত্মসহায়ক গোটৰ সদস্য আপোনাৰ আত্মসহায়ক গোটৰ এটা এমআইএস কোড আছে সেইটো আপুনি জানে যদি নাজানে আপুনি আপোনাৰ জীৱিকা সখীৰ পৰা সুধি লৈ তেতিয়া লিখিব 4 নম্বৰত হৈছে মোবাইল নম্বৰ আপোনাৰ মোবাইল নম্বৰটো ইয়াত লিখিব আৰু আছে জাতি ইয়াত কেইবাটা অপচন দিয়া আছে সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ ওবিসি অনুসূচিত জাতি অৰ্থাৎ এসটি আৰু অনুসূচিত জনজাতি অৰ্থাৎ এচসি সো ইয়াত আপুনি যেটো শ্ৰেণীৰ সদস্য হয় তাতে আপুনি টিক মাৰ্ক কৰিব 6 নম্বৰত আছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি আপুনি যদি মৰাণ বা মটক জনগোষ্ঠীৰ হয় তেতিয়াহলে ইয়েস দিব আৰু নহলে নো দিব 7 নম্বৰত আছে আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নেকি আপুনি যদি চাহ জনজাতিৰ হয় তেতিয়াহলে ইয়েস দিব আৰু নহলে নো দিব সো এইখিনি কথা ধুনীয়াকৈ দিব যেহেতু আপোনালোকে ইতিমধ্যে অৱগত হৈছে জেনাৰেল আৰু ওবিসি শ্ৰেণীৰ যিসকল আবেদনকাৰী থাকিব তেওঁলোকৰ বাবে সন্তানৰ সংখ্যা হ'ব লাগিব সৰ্বোচ্চ 3টা তাতকৈ বেছি হলে কিন্তু আপুনি 10,000 টকা লাভ নকৰে আনহাতে এসটি এচসিৰ কাৰণে আৰু মৰাণ মটক আৰু চাহ জনজাতিৰ কাৰণে সন্তানৰ সংখ্যা 4টা লৈকে হলে অসুবিধা নাই অৰ্থাৎ 4টা লৈকে আপুনি 10,000 টকা লাভ কৰিব তাতকৈ বেছি হলে নাপায় গতিকে সঠিক অপচনত আপুনি টিক মাৰ্ক দিব 8 নম্বৰত আছে সেভিং বেংক একাউন্ট নাম্বাৰ আপোনাৰ যেটো ব্যক্তিগত বেংক একাউন্ট আছে সেই বেংক একাউন্টৰ নম্বৰটো ইয়াত লিখিব 8 নম্বৰ লিখিব বহুতেই ভুলতে আত্মসহায়ক গোটৰ যেটো একাউন্ট নাম্বাৰ হেতু লিখি দিব পাৰে হেতু নকৰিব তেনেকুৱা হলে কিন্তু আপুনি টকাটো নাপাব যেহেতু 10,000 টকাটো আপোনাৰ ইয়াতে যেটো একাউন্ট নাম্বাৰ লিখিব সেই একাউন্টতে যাব গতিকে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব যে আপোনাৰ যাতে ব্যক্তিগত যেটো একাউন্ট হেতু একাউন্টৰ নম্বৰটো যাতে ইয়াত লিখে সো 9 নম্বৰত আছে বেংকৰ নাম আপোনাৰ ব্যক্তিগত একাউন্টটো যেটো বেংকত আছে সেই বেংকৰ নামটো ইয়াত লিখিব অৰ্থাৎ ষ্টেট বেংক হলে ষ্টেট বেংক অফ ইণ্ডিয়া ইউকো বেংক এজিবিবি যেটো বেংকত আপোনাৰ একাউন্ট আছে সেই বেংকৰ নাম ইয়াত লিখিব 10 নম্বৰত আছে শাখাৰ নাম অৰ্থাৎ ব্ৰাঞ্চ নেম আপোনাৰ যেটো বেংক একাউন্ট আছে সেই একাউন্টটো যেটো বেংকত আছে সেই বেংকটো যি ঠাইত অৱস্থিত সেই ঠাইৰ নাম 10 নম্বৰত লিখিব 11 নম্বৰত হৈছে আইএফএস কোড প্ৰতিটো বেংকৰ ব্ৰাঞ্চৰ বেলেগ বেলেগ আইএফএস কোড থাকে
সো সেই কোডটো আপোনাৰ যিটো বেংকৰ পাছবুক আছে এই পাছবুকৰ প্ৰথম পৃষ্ঠাত পাই যাব যদি আপুনি বিচাৰি নাপায় তেতিয়াহ'লে কোনোবা জনা মানুহৰ পৰা সুধি পেলাই আপুনি এই IFS কোডটো লিখিব ভুলকৈ নিলিখিব 12 নম্বৰত হৈছে ভিলেজ অৰ্থাৎ গাঁও আপোনাৰ নিজৰ গাঁৱৰ নামটো ইয়াত 12 নম্বৰত লিখিব 13 নম্বৰত গাঁও পঞ্চায়ত গাঁও পৰিষদ উন্নয়ন সমিতি গাঁও উন্নয়ন সমিতি বা MSC সমষ্টিৰ নাম লিখিব যদি আপুনি গাঁৱৰ মানুহ হয় তেতিয়াহ'লে গাঁও পঞ্চায়তৰ নাম লিখিব যদি আপুনি BTR বা কোনোবা অটোনমাস ডিস্ট্ৰিক্টৰ হয় তেতিয়াহ'লে আপোনাৰ গাঁও পঞ্চায়ত নাই আপোনাৰ VCDC বা VDC আছে তেতিয়াহ'লে VCDC বা VDCৰ নাম লিখিব আৰু যদি আপুনি মিছিং অটোনমাস কাউন্সিলৰ হয় তেতিয়া MSC কনষ্টিটুৱেন্সিৰ নাম আপুনি জানে সেই নামটো আপুনি লিখিব 13 নম্বৰত 14 নম্বৰ লিখিব উন্নয়ন খণ্ডৰ নাম অৰ্থাৎ আপোনাৰ ব্লকৰ নাম লিখিব 15 নম্বৰত আপোনাৰ জিলাৰ নাম লিখিব 16 ক নম্বৰ লিখিব বিধানসভা সমষ্টিৰ নাম এই ক্ষেত্ৰত যোৱা বছৰ যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আপোনাৰ যিটো নতুন সমষ্টি হৈছে সেই নতুন সমষ্টিৰ নামহে লিখিব পুৰণা সমষ্টিৰ নাম আপুনি নিলিখিব 16 যিটো খ নম্বৰত আছে এই খ নম্বৰটো হৈছে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নম্বৰ আপোনাৰ যিটো ভোটাৰ আইডেন্টিটি কাৰ্ড আছে সেই ভোটাৰ আইডেন্টিটি কাৰ্ডৰ এটা নম্বৰ আছে যিটোক আমি এপিক আইডি নম্বৰ বুলি কওঁ সেই এপিক আইডি নম্বৰটো আপুনি 16 খ নম্বৰ লিখিব গ নম্বৰ লিখিব ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আপুনি যিটো চেণ্টাৰত গৈ পেলাই ভোট দিয়ে সেই চেণ্টাৰৰ নাম লিখিব আৰু ঘ নম্বৰত ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো লিখিব সেই ভোটাৰ যিটো চেণ্টাৰ হয় ভোট দিয়া চেণ্টাৰ সেই চেণ্টাৰৰ এটা নম্বৰো থাকে সেইটো আপুনি 16 ঘ নম্বৰ লিখিব সো ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ এইখিনি আপুনি আপোনাৰ যিটো ভোটাৰ আইডেন্টিটি কাৰ্ড বা ভোটাৰ লিষ্টত পাব সেইটো চাই লিখিব 17 নম্বৰ লিখিব সন্তানৰ সংখ্যা আপোনাৰ ল'ৰা ছোৱালী কেইজন তাৰ সংখ্যাটো আপুনি 17 নম্বৰত লিখিব 3 হলে 3 4 হলে 4 বা 2 হলে 2 নম্বৰটো লিখিলে হ'ব 18 নম্বৰ হৈছে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা আপোনাৰ ছোৱালী যদি আছে আৰু সেই ছোৱালী 3 বছৰৰ পৰা 14 বছৰ বয়সৰ ভিতৰৰ কেইগৰাকী ছোৱালী আছে তাৰ সংখ্যাটো লিখিব যদি নাই তেতিয়াহ'লে নাই বুলি লিখিব আৰু যদি আছে কেইগৰাকী আছে এগৰাকী বা দুগৰাকী সেই 1 বা 2 এনেকৈ লিখিব 19 নম্বৰত আছে বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই যদি আপোনাৰ তেনেকুৱা ছোৱালী আছে 3 পৰা 14 বছৰ বয়সৰ ভিতৰত তেতিয়াহ'লে তেওঁলোকক যদি স্কুলত দিয়া হৈছে তেতিয়াহ'লে ইয়েছত ক্লিক কৰিব টিক মাৰ্ক দিব আৰু যদি দিয়া নাই তেতিয়াহ'লে নোত টিক মাৰ্ক দিব 20ৰ ক নম্বৰ হৈছে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে আপোনালোকে যেহেতু অমৃত বৃক্ষ আন্দোলনৰ সময়ত এগৰাকী বাইদেৱে দুটাকৈ গছপুলি ৰোপণ কৰিছিল সেই গছপুলি দুটা জীয়াই আছে নে নাই যদি আছে আপুনি ইয়েছ দিব আৰু যদি মৰি গৈছে তেতিয়াহ'লে নো দিব ভয় কৰাৰ কোনো কাৰণ নাই কাৰণ খ নম্বৰ দিছে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে যদি কিবা কাৰণত মৰি গৈছে আপুনি ক নম্বৰ দিছে যে গছপুলি মৰিছে তেতিয়াহ'লে আপুনি কি কৰিব সেই ঠাইত নতুন গছপুলি ৰোপণ কৰিব আৰু খ নম্বৰত গৈ পেলাই আপুনি ইয়েছ দিব যদি কিবা কাৰণ আপুনি খ নম্বৰত নো বুলি দিয়ে তেতিয়াহ'লে কিন্তু আপুনি এই 10,000 টকা লাভ নকৰিব 21 নম্বৰত আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি যদি আপুনি কোনোবা গোটৰ পৰা বা ভিলেজ অৰ্গেনাইজেশ্যন যিটো আপোনাৰ ভিঅ'ৰ পৰা বা CLFৰ পৰা ঋণ লৈছিল বা বেংকৰ পৰা ঋণ লৈছিল বা অন্য কোনো বিত্তীয় প্ৰতিষ্ঠান যেনেকুৱা মাইক্ৰ ফাইনেন্সৰ পৰা বন্ধন বা আপোনাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স এইবিলাকৰ পৰা যদি আপুনি ঋণ লৈছিল আৰু সেই ঋণটো আপুনি ঘূৰাই দিয়া নাই তেতিয়াহ'লে নো দিব কিন্তু নো দিলে কিন্তু আপুনি টকা নাপায় 10,000 টকা নাপায় আপুনি কি কৰিব যদি তেনেকুৱা পুৰণা কোনো ঋণ আছে যিটো আপুনি ঘূৰাই দিয়া নাই তেতিয়াহ'লে প্ৰথমতে আপুনি সেই ঋণখিনি ঘূৰাই দিব আৰু ইয়াত 21 নম্বৰত আপুনি ইয়েছ দিব নহ'লে কিন্তু আপুনি টকা নাপায় এই ক্ষেত্ৰত যদি বন্ধন বা আপোনাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স এনেকুৱা কোনো মাইক্ৰ ফাইনেন্সৰ পৰা 2021 চনৰ আগত যদি কোনোবা টকা লৈছিল সেই টকা ঘূৰাই দিয়াৰ প্ৰয়োজন নাই কাৰণ সেই টকাখিনি আপোনাৰ চৰকাৰে নিজে পৰিশোধ কৰিছে যদি তাৰ পিছত লৈছিল তেতিয়াহ'লে কিন্তু আপুনি ঘূৰাই দিব লাগিব 22 নম্বৰত আছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ আপুনি যি 10,000 টকা লাভ কৰিব সেই 10,000 টকা লৈ পেলাই
আপুনি কোনটো ব্যৱসায়ত বা কোনটো কামত আপুনি টকাখিনি ব্যৱহাৰ কৰিব সেই কথাটো আপুনি ইয়াত লিখিব। চ' কি কাম আপোনাৰ বাবে দিয়া হৈছে সেই কথাটো গ শাখা চাওক, অৰ্থাৎ গ শাখা বা ছেকশ্যন চিত দিয়া হৈছে। তো এতিয়া আমি গ শাখাত কি কামৰ নাম দিয়া আছে, কি ব্যৱসায় বা এক্টিভিটিৰ নাম দিয়া আছে সেইটো আমি চাই লওঁ একবাৰ। চ' ইয়াতে আপোনাৰ আছে গ শাখা, অসমীয়া আৰু ইংলিছত দুটা বেলেগ পেজত দিয়া আছে। এইটো হৈছে গ শাখা। চ' ইয়াত বহুত আপোনাৰ নাম আছে। আপুনি যিকোনো কাম কৰিব বিচাৰে ইয়াত আপুনি কোনোবা নহয় কোনোবা এটা অপশ্যনত আপুনি পাই যাব। ইয়াত আছে দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়, ছাগলী পালন, গাহৰি পালন, ঘৰুৱাভাৱে পশুপালন, ব্ৰইলাৰ পালন, হাঁহ পালন, মীন পালন, মৌ পালন, এনেকুৱা বহুতো অপশ্যন আছে। আপুনি যিটো কাম কৰিব, ছাপ'জ আপুনি মীন পালন কৰিব, তেতিয়াহ'লে আপুনি এই পেজৰ প্ৰথমতে আহি যিটো আপোনাৰ ইয়াতে আমি উল্লেখ কৰিছিলোঁ যে এইটো 22 নম্বৰত। 22 নম্বৰত ইয়াতে আপুনি যদি আপুনি হাঁহ পালন কৰিব বিচাৰে হাঁহ পালন লিখিব, মীন পালন কৰিব বিচাৰিলে মীন পালন লিখিব, বা যিকোনো সেইটো পৃষ্ঠাৰ পৰা যিটো অপশ্যন উপযুক্ত হয় আপোনাৰ বাবে সেইটো ইয়াত লিখিব। এইখিনিলৈকে আছিল ফৰ্মত আপোনাৰ পৰা বিচৰা তথ্য। চ' এতিয়া আহিল আপোনাৰ ঘোষণা, ডিক্লেৰেশ্যন। চ' আপুনি কেইটামান ডিক্লেৰেশ্যন দিব লাগিব। তাৰে ক নম্বৰত আছে আপোনাৰ যে মই শ্ৰীমতী দেশ, ইয়াত আপোনাৰ নামটো লিখিব, স্বামী বা পিতৃ। চ' এইটো যিটো দেশ আছে ইয়াত আপোনাৰ স্বামীৰ নাম, যদি আপুনি বিবাহিত স্বামীৰ নাম লিখিব, যদি আপুনি বিবাহিত নহয় তেতিয়াহ'লে আপোনাৰ দেউতাৰ নাম ইয়াতে লিখিব। ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। অৰ্থাৎ আপুনি এইটো ফৰ্মত যিমানখিনি তথ্য প্ৰদান কৰিছে গোটেইখিনি সত্য বুলি আপুনি ঘোষণা কৰিছে। খ নম্বৰত হ'ল মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম। অৰ্থাৎ ওপৰত যিটো আপুনি কাম কৰিব বুলি লিখিছে সেই কামখিনি যদি আপুনি 10,000 টকা পায় সেই কামটোৱে কৰিব, অন্য কোনো কামত আপুনি টকাটো খৰচ নকৰে। এই ঘোষণা আপুনি খ নম্বৰত কৰিছে। আৰু গ নম্বৰত মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম। চ' ইয়াত আপুনি যদি কিবা ভুল ইনফৰমেশ্যন দিছে তেতিয়াহ'লে কিন্তু টকাটো আপুনি ঘূৰাই দিব লাগে বুলি ইয়াত আপুনি ঘোষণা কৰিছে। চ' ইফালে ৰাইট চাইডে আছে আপোনাৰ আবেদনকাৰীৰ স্বাক্ষৰ। চ' ইয়াত আপোনাৰ চহী কৰিব আৰু তলত আছে নাম। চ' ইয়াত আপোনাৰ সম্পূৰ্ণ নামটো লিখিব। চ' লেফ্ট চাইডে আছে তাৰিখ। চ' যিটো তাৰিখত আপুনি ফৰ্মটো জমা কৰি আছে বা ফিল আপ কৰি আছে সেই তাৰিখটো দিব, আৰু তলত আছে স্থান, ইয়াত আপোনাৰ গাঁৱৰ নাম লিখিব। চ' এতিয়া নেক্সট, অৰ্থাৎ সংকল্প আপুনি এটা ল'ব লাগিব। চ' ইয়াত আছে সংকল্প পত্ৰ 1। চ' ইয়াত আপুনি এই সংকল্প পত্ৰ 1ত আপুনি দুটা সংকল্প ল'ব লাগিব। ইয়াৰ দ্বাৰা মই শ্ৰীমতী দেশ, ইয়াত দেশত আপোনাৰ নিজৰ নাম লিখিব, পিতা বা স্বামী, অৰ্থাৎ আগৰ নিচিনা যদি বিবাহিত হয় স্বামীৰ নাম লিখিব, আৰু যদি বিবাহিত নহয় পিতাৰ নাম লিখিব। ইয়াত আপোনাৰ বয়স কিমান বছৰ সেইটো লিখিব। ইয়াত আত্মসহায়ক গোটৰ নাম লিখিব, দেশ আত্মসহায়ক গোটৰ এগৰাকী সদস্যা, আৰু মোৰ MIS কোড দেশ, অৰ্থাৎ ইয়াত আপোনাৰ আত্মসহায়ক গোটৰ MIS কোডটো লিখিব। মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰোঁ যে, চ' তলত দিয়া দুটা ঘোষণা আপুনি কৰিব লাগিব। তাৰ এক নম্বৰ হৈছে মই এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত। মোৰ কন্যাৰ ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম। চ' ইয়াত আপুনি ঘোষণা কৰিছে যে আপোনাৰ ছোৱালী আছে আৰু ছোৱালীয়ে আপুনি স্কুলত নামভৰ্তি কৰিছে, এডমিশ্যন দিছে, আৰু তাইৰ শিক্ষা প্ৰদান কৰিব বুলি আপুনি ইয়াত ঘোষণা কৰিছে। অথবা ইয়াত আপুনি ঘোষণা কৰিছে যে মোৰ কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত নামভৰ্তিৰ বয়স হোৱা নাই, মোৰ কন্যা সন্তানৰ 3 বছৰ হ'লে মই তাইক অংগনবাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা ল'ম। কন্যা সন্তান অৰ্থাৎ ছোৱালী আছে কিন্তু 3 বছৰ বয়স হোৱা নাই, তেওঁলোকে এইটো ঘোষণা কৰিছে যে 3 বছৰ হোৱাৰ লগে লগে তাইক অংগনবাড়ী কেন্দ্ৰ বা স্কুলত নামভৰ্তি কৰি দিম আৰু তাইক উপযুক্ত শিক্ষা প্ৰদান কৰিম। চ' এই ঘোষণাটো এওঁলোকে কৰিছে। অথবা ইয়াত ঘোষণা কৰিছে যে ভৱিষ্যতে মোৰ কন্যা সন্তান হ'লে 3 বছৰ বয়সত তাইক মই অংগনবাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ প্ৰচেষ্টা চলাম। চ' বহুত আছে যিসকলৰ এতিয়ালৈকে ছোৱালী নাই, যদি তেওঁলোকৰ ছোৱালীৰ জন্ম হয় আৰু সেই ছোৱালী যেতিয়া 3 বছৰ বয়স হ'ব তাইক অংগনবাড়ী কেন্দ্ৰ বা স্কুলত নামভৰ্তি কৰি তাইক উপযুক্ত শিক্ষা প্ৰদান কৰিব বুলি ইয়াতে ঘোষণা কৰিছে। চ' 2 নম্বৰত আছে মই ঘোষণা কৰোঁ যে ওপৰত উল্লিখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম। চ' ইয়াত আপুনি ঘোষণা কৰিছে
যে ওপৰত যিখিনি আপুনি ইনফৰমেশ্যন দিলে যদি কিবা কাৰণে কিবা ভুল তথ্য আপুনি প্ৰদান কৰিছে তেতিয়াহ'লে কিন্তু টকাখিনি আপুনি ঘূৰাই দিব লাগে বুলি আপুনি নিজে ইয়াত ঘোষণা কৰিছে সো এইখিনি আপুনি পঢ়াৰ পিছত ইয়াত আবেদনকাৰী স্বাক্ষৰ ইয়াত আপুনি সহি কৰিব সো আৰু এটা সংকল্প আছে এটো হৈছে সংকল্প পত্ৰ 2 সো ইয়াত আগৰ নিচিনাকৈ আপোনাৰ নাম লিখিব ইয়াত আপোনাৰ স্বামী বা পিতাৰ নাম লিখিব সো ইয়াত বয়স লিখিব ইয়াত আপোনাৰ গোটৰ নাম লিখিব ইয়াত গোটৰ কোড নম্বৰ লিখিব আৰু এই ঘোষণাখিনি একবাৰ পঢ়ি লওক সো এইখিনি আপুনি ধুনীয়াকৈ পঢ়িব এক নম্বৰ আছে মই এগৰাকী সাধাৰণ শ্ৰেণী বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছো যদি ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাতে সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে অৰ্থাৎ ইয়াত আপুনি ঘোষণা কৰিছে যে আপোনাৰ যদি 3টা সন্তান হৈছে তেতিয়াহ'লে তাতকৈ বেছি নহয় আৰু যদি 2টা হৈছে তেতিয়াহ'লে 2টাতকৈ বেছি নহয় ইয়াত আপুনি ঘোষণা কৰিছে মই এগৰাকী অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ সম্প্ৰদায় মটক সম্প্ৰদায় চাহ জনজাতিৰ অন্তৰ্গত মহিলা মই মোৰ সন্তানৰ সংখ্যা 4টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছো যদি ইতিমধ্যে মোৰ 4টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 3টাত সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে সো ইয়াত যদি আপুনি SC ST বা মৰাণ মটক বা চাহ জনজাতিৰ অন্তৰ্গত মহিলা হয় তেতিয়াহ'লে আপোনাৰ সন্তানৰ সংখ্যা যদি 4টা হোৱা নাই অৰ্থাৎ 3টা হৈছে তেতিয়াহ'লে 3টাতে সীমিত ৰাখিব এইটো ঘোষণা আপুনি কৰিছে সো 2 নম্বৰত হৈছে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম আকৌ যদি আপুনি কিবা ভুল ইনফৰমেশ্যন দিছে তেতিয়াহ'লে কিন্তু আপুনি টকাখিনি উভতাই দিব লাগিব সো এইখিনি কৰাৰ পিছত ইয়াত আপুনি আপোনাৰ স্বাক্ষৰ য'ত আবেদনকাৰীৰ স্বাক্ষৰ বুলি লিখা আছে ইয়াত আপোনাৰ সহি কৰিব সো ইয়াত লিখিছে মোৰ উপস্থিতিত আবেদনকাৰীয়ে দেশ তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে অৰ্থাৎ যি তাৰিখত আপুনি ফৰ্ম ফিলআপ কৰিছে সেই তাৰিখটো ইয়াত দিব আৰু ইয়াত সাক্ষীৰ স্বাক্ষৰ অৰ্থাৎ এগৰাকী সাক্ষী লাগিব সাক্ষীগৰাকীও ইয়াত সহি কৰিব লাগিব এইখিনি আছিলে ফৰ্মটো সো তলত সংকল্প পত্ৰ 1 ইংলিছত দিয়া আছে যদি আপুনি ইংলিছত ফৰ্ম ফিলআপ কৰিছে তেতিয়াহ'লে সংকল্প পত্ৰ 1 আৰু 2 ইংলিছত যেটো দিয়া আছে সেইটো ফিলআপ কৰিব যদি অসমীয়াত ফিলআপ কৰিছে তেতিয়াহ'লে অসমীয়াত যেটো দিয়া আছে সেইটো ফিলআপ কৰিব ইংলিছতটো ফিলআপ কৰিব নালাগে আৰু যিসকল ইংলিছত ফৰ্ম ফিলআপ কৰিব তেওঁলোকে অসমীয়াতটো ফিলআপ কৰিব নালাগে সো ইয়াত দিয়া আছে যে অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো যেহেতু অমৃত বৃক্ষ আন্দোলনৰ সময়ত আপোনালোকে গছপুলি ৰোপণ কৰিছিল এই গছপুলি দুটা গছপুলি ৰোপণ কৰিছে আপোনালোকে এই গছপুলি দুটাৰ ধুনীয়াকৈ ফটো ল'ব আৰু ফটো দুটা ইয়াত আঠা লগাই দিব সো ফটোটো হৈছে জেনেৰেল কেমেৰাৰে ফটো ল'লে নহ'ব GPS কেমেৰাযুক্ত কেমেৰাৰে ফটো ল'ব লাগিব যাতে ফটোৰ ওপৰত তাৰিখ স্থান আৰু সময় উল্লেখ কৰা থাকে তেনেকুৱা কেমেৰাৰে ফটো লৈ পেলাই ফটো দুটা ইয়াত পেষ্ট কৰিব সো ফ্ৰেণ্ডছ এইখিনি আছিল আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত যিসকল আত্মসহায়ক গোটৰ মহিলাই আবেদন পত্ৰ লাভ কৰিছে তেওঁলোকে আবেদন পত্ৰখন কিদৰে ফিলআপ কৰিব সো এইখিনি আলোচনা কৰা হ'ল নিশ্চয় ভিডিঅ'টো আপোনালোকৰ কামত লাগিব আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অন্যান্য সকলো মহিলাই এই ভিডিঅ'টো লাভ কৰে আৰু তেওঁলোকৰ যেটো আবেদন পত্ৰ ধুনীয়াকৈ ফিলআপ কৰিব পাৰে